হঠাৎ আহিলা যে আৰু তোমাৰ লগত এই ছোৱালীজনী কোন হয় মই তোমাক কিবা এটা কাম দিছিলো সেই কামটো হ'লনে বাইদেউ সেইটো কাৰণে মই ইয়ালৈ আহিছো আপুনি যিটো কাম দিছিলে মই এই ছোৱালীজনীৰ কথাকে কৈছিলো তাইৰ মাক দেউতাক ককায়েক বাইক ভনীক বুলি ক'বলৈ কোনোৱে নাই তাই নিজৰ বুলি ক'বলৈ তাই অকলেই থাকে সেইকাৰণে ভাবিলো তাইকে মই লগত ইয়ালৈ লৈ আহোঁ আপুনি এতিয়া তাই কামবোৰ দেখুৱাই দিব তাই আকৌ কামে বনে বৰ চোকা আৰু অকলে থাকে যেতিয়া তাই ইয়াত থাকিলে এটলিষ্ট মানে ইয়াত অকণমান ভালকৈ থাকিব পাৰিব আৰু অকলশৰীয়াও অনুভৱ নহ'ব সেইবুলি তাইক লৈ আহিলোঁ হয় নেকি চামেলি তাই কোনো নাই এই পৃথিৱীত ঠিক আছে ভালেই কৰিলা দিয়া এতিয়ালৈ লৈ আহিলা থেংক ইউ ছ' মাছ দেই তোমাক মই যিটো কাম কৈছিলোঁ সেইটো তুমি পূৰা কৰিলা বাৰু এতিয়া তুমি যোৱা আকৌ কেতিয়াবা দৰকাৰ হ'লে মই তোমাক জনাম বাৰু ঠিক আছে হ'ব বাইদেউ মই গৈ থাকোঁ তেতিয়াহ'লে কেতিয়াবা কিবা দৰকাৰ হ'লে মানে মোক ফোন কৰি দিলেই হ'ল পিংকি মই যাওঁ দেই তই থাক এতিয়াৰ পৰা ইয়াতে থাকিবি আৰু ভালকৈ থাকিবি বাইদেউ বৰ ভাল মানুহ হয় গতিকে তই একো চিন্তা কৰিব নালাগে আৰু একো ভয় কৰিব নালাগে কিবা যদি অসুবিধা হয় বাইদেউক ক'লেই হ'ল বা তই যদি বাইদেউ ক'বলৈ বেয়া পাওঁ মোকে ক'বি একো নাই আৰু মই কেতিয়াবা তোক খবৰ ল'বলৈ আহিম বাৰু দেই এতিয়া গৈ থাকোঁ তোমাৰ নামটো তেতিয়াহ'লে পিংকি হয় ন বাৰু পিংকি তুমি আজিৰে পৰা ইয়াতে থাকিবা আৰু একো চিন্তা নকৰিবা একো ভয় কৰিব নালাগে মই ইমান খঙাল পিঠৰ নহয় আৰু তুমি ইয়াত বিশেষ একো কাম কৰিব নালাগে আচলতে মোৰ ল'ৰাটো বৰ জিদ্দি হয় সি একো কথাই নুশুনে মোৰ মানে এনি টাইম অকল কামতে ব্যস্ত হৈ থাকে সময়ত একো এটা নাখায় নবৈ একেবাৰে বেমাৰী হৈ গৈছে সেইটো কাৰণে মই তোমাক ইয়ালৈ আনিছোঁ এতিয়াৰ পৰা তাৰ খোৱা বোৱাৰ দায়িত্ব তোমাক দিছোঁ মই তুমি তাক যেনেকৈ হ'লেও খুৱাবই লাগিব এইটোৱে তোমাৰ ঠিক আছে বাইদেউ তুমি একো কৰিব নালাগে বুজিলা বাকী ঘৰৰ কামখিনি মই কৰিব নালাগে নেকি মই আকৌ সেইবোৰ কাম কৰিব লাগিব বুলিহে ভাবিছিলোঁ বাইদেউ খোৱাৰ দায়িত্বটো যেনিবা মই লৈছোঁ সেইখিনি কৰোঁতেতো ইমান সময়ো নালাগে তেতিয়া বাকী সময়খিনি মই কি কৰিম বাইদেউ যদি আপোনাৰ আপত্তি নাই মই ঘৰৰ কামখিনিও কৰিব পাৰিমনে নহ'লে মোৰ আমনি লাগিব এনেই থাকি নাই পিংকি তুমি ঘৰৰ একো কাম কৰিব নালাগে সেইবোৰ কাম কৰিবৰ কাৰণে আৰু চাৰ্ভেণ্ট আছে নহয় তেওঁলোকে কৰিব তোমাক অকল মই মোৰ ল'ৰাৰ কাৰণে ৰাখিছোঁ ল'ৰাটোক সময়মতে খোৱা বোৱা কৰাব লাগিব কাৰণ মই ক'লেতো সি খাবই নিবিচাৰে কাম আছে ব্যস্ত আছোঁ বুলিহে কয় সেইকাৰণে এতিয়াৰ পৰা সেইটো দায়িত্ব মই তোমাক দিছোঁ তাক এতিয়া তুমি কেনেকৈ খুওৱা সেইটো তোমাৰ কথা কিন্তু সময়ত তাক খোৱাটো দিবা সি যাতে খাই পিনে সুস্থ হৈ থাকে আৰু কামো তেতিয়া ভালকৈ কৰিব পাৰিব এনেকৈ নাখাই নকৈ কাম কৰি কৰি একেবাৰে বেমাৰী কমজুৰি হৈ গৈছে সেইটো কাৰণে তোমাক স্পেচিয়েলি মই মোৰ ল'ৰাৰ কাৰণেই আনিছোঁ বুজিলা বাকী তোমাৰ ফ্ৰী টাইমত তুমি যি কৰা সেইটো কৰিব পাৰা তাত কোনো ধৰা বন্ধা কথা নাই আৰু কিবা যদি প্ৰব্লেম হয় মোক ক'বা অকণমানো ভয় নকৰিবা বাইদেউ বুজিলা আপুনি যেনেকৈ কৈছে মই তেনেকৈ কামবোৰ কৰিম আপুনি চিন্তা নকৰিব তুমি কোন হয় আৰু ইয়ালৈ কিয় আহিছা কাৰ লগত কাম আছে তোমাৰ তোমাকতো ইয়াত কেতিয়াও মই দেখা নাই ছাৰ মোক আপোনাৰ মায়ে পঠিয়াইছে মই আপোনাৰ কাৰণে খাবলৈ লৈ আহিছিলোঁ আপুনি সময়মতে খাই ল'ব এইখিনি গৰম হৈ আছে ঠাণ্ডা হ'লে মানে খাই বেয়া পাব সেইকাৰণে সময় উলিয়াই গৰমে গৰমে খাই ল'ব মায়ে পঠিয়াইছে তোমাক মাও যে তুমি এটা কাম কৰা মই এতিয়া কামত ব্যস্ত হৈ আছোঁ মোৰ শ্বুটিং চলি আছে এতিয়া খাবলৈ একেবাৰে টাইম নাই গতিকে তুমি যি বনাই আনিছা সেয়া তুমি ঘূৰাই লৈ যোৱা মই একেবাৰে ঘৰ গৈ ঘৰতে খাব লাগিব ইয়াত মই নাখাওঁ গতিকে তুমি এনেই কষ্ট কৰিব নালাগে এতিয়া যোৱা ইয়াৰ পৰা ইমান কষ্ট কৰি বনাই মেলি ইয়ালৈ দিবলৈ আহিছোঁ ইমান দূৰ আপুনি গুচি যাব ক'লে মই গুচি যাম নে নাই এইখিনি আপুনি খাবৰ কাৰণে আনিছোঁ আপুনি খাবই লাগিব আৰু আপোনাৰ মায়ে মোক এইটো কামৰ কাৰণে চেলাৰী দিছে এতিয়া মই যদি যেনেকৈ টিফিন আনিছোঁ সেনেকৈ যদি লৈ যাওঁ আপোনাৰ মায়ে মোক এটকাও চেলাৰী নিদিব গতিকে আপুনি সোনকালে এইখিনি খাই শেষ কৰক মই খালী টিফিন লৈ যাব লাগিব আকৌ তাত গৈ বাইদেউ দেখুৱাব লাগিব টিফিনকেইটা নহ'লে বোলে বাইদেউ মোক চেলাৰী নিদিয়ে আৰু মোৰ এই পৃথিৱীত কোনোৱেই নাই এতিয়া আপুনি যদি এইখিনি নাখায় আপোনাৰ কাৰণে মই মোৰ চেলাৰীও নাপাম আৰু চেলাৰী যদি নাপাওঁ মই মোৰ পেটটো কেনেকৈ ভৰাম ভিক্ষা খুজিব লাগিব সেইকাৰণে উপায় নাই আপুনি মানুহ হিচাপে অকণমান মোৰ কথা বুজক আৰু এইখিনি সোনকালে খাই শেষ কৰক মই ইয়াতে থৈছোঁ বাহিৰত ৱেইট কৰি আছোঁ আপোনাৰ হ'লে মানে মোক টিফিনটো ল'বলৈ মাতি দিব এই নমুনাজনী আকৌ মায়ে ক'ৰ পৰা আনিলে কি আচৰিত ডাইৰেক্ট তাই এনেকৈ কৈ থৈ গ'ল সেইটো টিফিনটো লৈ নগ'ল মাক ফোন কৰোঁ মা তুমি এই নমুনাজনী ক'ৰ পৰা পালা কোৱাচোন মই সেইবোৰ একো নাজানো মই তোমাক কিমানবাৰ কৈছোঁ মই কিবা খাব মন গ'লে ইয়াতে খাই ল'ম আৰু মই শ্বুটিঙত ব্যস্ত হৈ থাকোঁ খোৱা বোৱা এইবোৰ কৰি থাকিলে নহ'ব নহয় কামৰ সময়ত কাম কৰিব লাগিব ঠিক আছে হ'ব দিয়া মই ঘৰ গৈ কথা পাতিম ৱেল ডান পিংকি ভাল কাম কৰিছা থেংক ইউ ছ' মাছ আজি তোমাৰ প্ৰথম দিন মই ভাবিছিলোঁ তুমি তাক খুৱাব নোৱাৰিবা তোমাৰ আগতে আৰু বহুত ছোৱালীক মই এইটো কামৰ কাৰণে ৰাখিছোঁ কিন্তু সকলোৱে হাৰ মানি যায় কিন্তু তোমাক মানিছোঁ তুমি অকণমান বেলেগ ধৰণৰ তাক কি ক'লা কি নক'লা সেয়াতো নাজানো মই
কিন্তু সি আজি টিফিন ফিনিছ কৰিলে সেইকাৰণে মোৰ ভাল লাগিছে বাইদেউ কাম কৰি যাব মই সঁচাকৈ অকণমান বেলেগ ধৰণৰ আপুনি ঠিকেই কৈছে সকলোৱে হাৰ মানি যাব পাৰে কিন্তু মোক যেতিয়া কোনোবাই কিবা এটা কাম দি দিয়ে আৰু সেই কামটোৰ দায়িত্ব যেতিয়া মোৰ ওপৰত আহি পৰে মই কেতিয়াও সেই কামটোৰ কাৰণে হাৰ মানি নাযাওঁ যেতিয়ালৈকে সেই কামটো হৈ নাযায় প্ৰথমতে ছাৰে নাখাওঁ বুলি কৈছিলে টিফিনটো মোক ঘূৰাই লৈ যাবলৈ কৈছিলে কিন্তু ময়ো কম নহয় যেতিয়ালৈকে তেওঁ টিফিন নাই খোৱা তেতিয়ালৈকে মই তাতে বহি থাকিলোঁ উপায় নাপায় ছাৰে শেষত টিফিন খাবলগীয়া হ'ল আপুনি চিন্তা নকৰিব বাইদেউ এতিয়া মই আহিলোঁ যেতিয়া ছাৰে সদায় টাইমমতে ব্ৰেকফাষ্ট লাঞ্চ ডিনাৰ গোটেইবোৰ কৰিব লাগিব ছাৰৰ কাৰণে মই ব্ৰেকফাষ্ট ৰেডি কৰি দিছিলোঁ ব্ৰেকফাষ্ট নাখালে যে এটা কাম কৰোঁ মই টিফিনত পেক কৰি লৈ যাওঁ ব্ৰেকফাষ্ট নোখোৱাকৈ যদি কামত লাগি যায় তেনেকৈ কেনেকৈ হ'ব বাইদেউ ঠিকেই কৈছিলে টাইমমতে ছাৰে একোৱেই নাখায় এনেকৈ হ'লেচোন কমজোৰি হৈ যাব পিছত কাম কৰিবলৈ শক্তি নোলাব সোনকালে যাওঁ গৈ পিনে ব্ৰেকফাষ্টটো দি আহোঁগৈ তুমি আকৌ ইয়ালৈ কিয় আহিলা ৰাতিপুৱাতে তোমাৰতো লাঞ্চ অনাৰহে ডিউটি আছে এতিয়া কিয় আহিলা আপোনাক কোনে ক'লে ছাৰ মোৰ অকল লাঞ্চৰ ডিউটি আছে বুলি বাইদেৱে মোক আপোনাৰ খোৱাৰ দায়িত্বটো দিছে আপোনাক মুঠতে টাইমলি খোৱাৰ যোগান ধৰিব কৈছে গতিকে আপুনি ব্ৰেকফাষ্ট নকৰাকৈ আহিছে মইতো আপোনাৰ কাৰণে আগতীয়াকৈ ব্ৰেকফাষ্ট ৰেডি কৰি থৈছিলোঁ কিন্তু আপুনি ব্ৰেকফাষ্ট নকৰাকৈ গুচি আহিলে কামলৈ এনেকৈ যদি নোখোৱা নেমেৰাকৈ কাম কৰি থাকে আপুনি বাৰু কাম কৰিবলৈ শক্তিখন ক'ৰ পৰা পাব সেইকাৰণে মই ব্ৰেকফাষ্ট লৈ আহিছোঁ এতিয়া ফাৰ্ষ্টে ব্ৰেকফাষ্ট কৰক তাৰপিছত কামত লাগক যেতিয়ালৈকে ব্ৰেকফাষ্ট নকৰে তেতিয়ালৈকে ময়ো ইয়াৰ পৰা যোৱাত নাই আৰু মই ইয়াৰ পৰা নোযোৱালৈকে আপোনাৰ কাম আৰম্ভ নহয় সেইকাৰণে যিমান সোনকালে কৰিব আপুনি সিমানে আপোনাৰ কাৰণে ভাল হ'ব অহ গড মায়ে তোমাক ক'ৰ পৰা বিচাৰি আনিলে মই সেইটোহে আচৰিত হৈছোঁ আগতে যিমান আনিছিলে কোনেও মোৰ লগত নোৱাৰিলে কিন্তু এতিয়া মই তোমাৰ লগত নোৱাৰিছোঁ ঠিক আছে হ'ব দিয়া ব্ৰেকফাষ্টখিনি দিয়া মই কৰি লৈছোঁ ব্ৰেকফাষ্ট হোৱাৰ লগে লগে তুমি ইয়াৰ পৰা যাবা তুমি ইয়াত থাকিলে মানে মোৰ কাম কৰা নহ'ব এইমাত্ৰই ক'লোঁ আপোনাক আপুনি ব্ৰেকফাষ্ট কৰক টিফিন খালী কৰক মই ইয়াৰ পৰা চিধাই গুচি যাম আপোনাৰ কামত মই ডিষ্টাৰ্ব কৰিবলৈ অহা নাই নহয় মাত্ৰ কৈছোঁ যে ব্ৰেকফাষ্ট কৰি লওক তাৰপিছত আৰামছে কাম কৰি থাকক মই আপোনাৰ অলপো ডিষ্টাৰ্ব নকৰোঁ আজি হাইথা মাটিত পৰি যেন পাইছোঁ কোনোদিনে যিটো ল'ৰাক ৰাতি 12টালৈকে ঘৰত দেখি নাপাওঁ আজি দিন দুপৰতে ঘৰ আহি ওলালহি যে পিছে কি হ'লনো তোমাৰ অহ মা প্লিজ আজি মূৰটো একেবাৰে বিষাই আছে সেইটো কাৰণে কাম কৰিব নোৱাৰিলোঁ আনকালে মোৰ কাম থাকে কাৰণেহে 12টালৈকে আহিব নোৱাৰোঁ তুমিও যে আৰু মই এনেই বাহিৰত থাকি আড্ডা মাৰি নাথাকোঁ নহয় হ'ব দিয়া মই অকণমান আৰাম কৰি লওঁ মূৰটো বৰকৈ বিষাইছে তুমি এতিয়া যদি কিবা খাবলৈ আনিছা মোৰ কাৰণে তেতিয়াহ'লে প্লিজ লৈ যোৱা এতিয়া মোৰ মূৰটো বিষাই আছে মোৰ একো খাবলৈ মন যোৱা নাই গতিকে মোৰ যেতিয়া ভোক লাগিব নাই নাই ছাৰ আপোনাৰ কাৰণে এতিয়া খাবলৈ বেলেগ একো অনা নাই আপোনাৰ মূৰ বিষ হৈছে বুলি কৈছিলে যে সেইকাৰণে নেমু চৰবত এগিলাচকে বনাই আনিছোঁ সেইখিনি খালে অকণমান আৰাম পাব পাৰে আৰু আপুনি নোখোৱা নেমেলাকৈ কামত ব্যস্ত হৈ থাকে কামৰ প্ৰেছাৰো হৈছে সেইটো কাৰণে হয়তো আপোনাৰ মূৰ বিষ হ'ব পাৰে দুদিনমান যদি ৰেষ্ট কৰে ভাল হৈ যাব মই নেমু চৰবত গিলাচ ইয়াতে থৈ গৈছোঁ আপুনি খাই ল'ব বাবা তুমি ইয়াতে বহি আছা তোমাৰ মূৰটো বেছি বিষ হৈছে নেকি মই তোমাক সেইকাৰণে কওঁ নোখোৱা নেমেলাকৈ তুমি কামত ব্যস্ত হৈ থাকিবা কেতিয়াবা গোটেই দিনটো একোৱেই নোখোৱা কেতিয়াবা কিবা এটা খাই ল'বা আৰু সেইটো খাই গোটেই দিনটো কাম কৰি থাকিবা এনেকৈ কাম নহয় ন তুমি যদি ভালকৈ খোৱা বোৱা নকৰা তাত এনাৰ্জি ক'ৰ পৰা আহিব কাম কৰিবলৈ সেইটো কাৰণে কওঁ সময়মতে খোৱা বোৱা কৰিবা কামটো হৈ থাকিব কিন্তু কামৰ মাজত নিজৰ স্বাস্থ্যৰ কথাও ভাবিব লাগিব তুমি মোৰ কথা নুশুনা সেইকাৰণে উপায় নাপায় মই এই ছোৱালীজনীক ইয়ালৈ আনিব লগা হ'ল কিন্তু ছোৱালীজনী বৰ ভাল আগতে মই বহুত ছোৱালী আনিলোঁ কিন্তু তোমাৰ উৎপাদন সিহঁতে কোনেও থাকিব নিবিচাৰে যিমানহে জিদ্দি কিন্তু এই ছোৱালীজনী অকণমান বেলেগ ধৰণৰ তাইৰ আগত তুমিও হাৰ মানিব লগা হৈছে সেইকাৰণে মোৰ বেছি ভাল লাগিছে তুমি কিন্তু এটা কথা ঠিকেই কৈছা এই ছোৱালীজনী অকণমান বেলেগ ধৰণৰ প্ৰথমতে মই ভাবিছিলোঁ এইকো মই বাকীবোৰৰ নিচিনা খেদি পঠিয়াব পাৰিম কিন্তু এই মোতকৈও জিদ্দি মই যেতিয়ালৈকে খানা নাখাওঁ তেতিয়ালৈকে তাতে বহি থাকে না মোৰ কাম হ'বলৈ দিয়ে না নিজে তাৰ পৰা গুচি আহে উপায় নাপায় মই খাবলগীয়া হৈ যায় এতিয়া মোৰ ভাল লগা হৈছে মানে ছোৱালীজনীৰ কথা কৈছোঁ তাই সঁচাকৈ বহুত ভাল আছে অলপ আগত মোৰ মূৰ বিষ হৈছে বুলি মোৰ কাৰণে নেমু চৰবত এগিলাচ বনাই দি থৈ গৈছে কি কৈছা বাবা তাৰমানে তুমি এইটো ক'ব বিচাৰিছা নেকি যে ছোৱালীজনী তোমাৰ পচন্দ হৈছে বাবা মই কিন্তু সঁচাকৈ কৈছোঁ এই ছোৱালীজনীক আমাৰ ঘৰত বোৱাৰী কৰিব বিচাৰিছোঁ তাই কামৰ বনেও আছে বৰ মৰমীয়া ছোৱালী আৰু তোমাকো চিধা কৰিব পাৰিছে সেইকাৰণে মই তাইক মোৰ বোৱাৰী বনাব বিচাৰিছোঁ এতিয়া তোমাক মই জোৰ নকৰোঁ কিন্তু ছোৱালীজনী ভাল হয় ভাল ছোৱালী এজনী হাতৰ পৰা যাবলৈ নিদিবা আৰু তাইৰ পৃথিৱীত মাক দেউতাক
ককায়েক বায়েক ভনীয়েক বুলি ক'বলৈ কোনোৱে নাই। তাই একেবাৰে অকলশৰীয়া। গতিকে তাইক যদি আমি নিজৰ কৰি ল'ব পাৰোঁ, মোৰ অৱশ্যে একো তাইও আপত্তি খুব নাই ভাল মা। পাব। ছোৱালীজনী মোৰো বহুত ভাল লাগিছে। তাই সঁচাকৈ বাকীবোৰৰ নিচিনা নহয়, খুব ভাল ছোৱালী। গতিকে মোৰ কোনো আপত্তি নাই। তুমি তাইৰ লগত এবাৰ কথা পাতি চাবা। আচ্ছা হ'ব, মই এতিয়া গৈ আৰাম কৰোঁগৈ। এতিয়া মোৰ ডাঙৰ চিন্তা এটা ভাগিল। মই যেনেকুৱা বোৱাৰী বিচাৰি ফুৰিছিলোঁ তেনেকুৱাই বোৱাৰী এজনী পালোঁ। এতিয়া আৰু মোৰ একো চিন্তা নাই। পিংকি, এতিয়াৰ পৰাই গোটেই ঘৰখনৰ দায়িত্ব মই তোমাৰ ওপৰত দিছোঁ দেই। তুমি যেনেকৈ যি কৰা কৰিবা। মইতো এতিয়া এইটো বয়সত আৰু একো কাম কৰিব নোৱাৰোঁ। এতিয়া মই আৰামহে কৰিম আৰু।